নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। উদয় তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে যাৰ যাৰ আধাৰ কাৰ্ড আছে। তো আপোনাৰো নিশ্চয় আধাৰ কাৰ্ড আছে। তো আজিৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোক সকলোৰে কাৰণে ওলোৱা সেই ভাল খবৰটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাম। তো মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। উদয় তৰফৰ পৰা জনাইছে যে বৰ্তমান সময়ত একাংশ লোকে নিজৰ আধাৰ কাৰ্ডৰ এড্ৰেছ আপডেট কৰিবৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে। যিহেতু ভাৰতবৰ্ষৰ প্ৰত্যেকটো স্থানতে বৰ্তমান সময়ত আধাৰ চেণ্টাৰ নাই, সেইবাবে বহু দূৰ ট্ৰেভেল কৰি তেওঁলোকে আধাৰৰ এড্ৰেছ আপডেট কৰিব লগা হৈছে। আপোনালোকে হয়তো দেখা পায় আগতে যে আধাৰ চেণ্টাৰ য'তে ত'তে আছিলে, কিন্তু এতিয়া কেৱল ভেৰিফাইড আধাৰ চেণ্টাৰসমূহে আছে আৰু সেই আধাৰ চেণ্টাৰসমূহ সেই ডিষ্ট্ৰিক্টত এটা বা দুটা, তাতকৈ বেছি নাই। কিন্তু আগতে আধাৰ চেণ্টাৰ য'তে ত'তে আছিলে, য'তে ত'তে আমি আধাৰ কাৰ্ডৰ কাম কাজবিলাক কৰিব পাৰিছিলোঁ। এতিয়া উদয় ফালৰ পৰা কৈছে যে মানুহবিলাকে এড্ৰেছ আপডেট কৰিবৰ কাৰণেই বহু দূৰ ট্ৰেভেল কৰি গৈ আধাৰ চেণ্টাৰত নিজৰ এড্ৰেছ আপডেট কৰিব লগা হৈছে। তেওঁলোক বিপদত পৰিছে। তো সেইকাৰণে উদয় তৰফৰ পৰা এটা বিশেষ খবৰ জাৰি কৰিছে আপোনালোক সকলোৰে কাৰণে। উদয় তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে এটা ভাল খবৰ জাৰি কৰিছে। উদয় তৰফৰ পৰা কৈছে যে আপোনালোকে এতিয়া এড্ৰেছ আপডেট কৰিবৰ কাৰণে আধাৰ অফিচত যোৱাৰ দৰকাৰ নাই। আপোনালোকে আধাৰ এপছ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকৰ আধাৰৰ ডিটেইলছ আপডেট কৰিব পাৰিব বুলি জনাইছে। আপোনালোকে এতিয়া প্লে ষ্ট'ৰত যাওক আৰু তাত গৈ আধাৰ এপ চাৰ্চ কৰক। যিটো এপ্লিকেশ্যন প্ৰথমে পাব সেই এপছটোৱে আপোনালোকে ডাউনলোড কৰিব আৰু তাত আপোনালোকে সহজতে আপোনালোকৰ এড্ৰেছ আপডেট কৰিব পাৰিব বুলি জনাইছে। এড্ৰেছ আপডেট কৰাৰ 10ৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ এড্ৰেছ আপডেট হ'ব আৰু নতুন আধাৰ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকে আধাৰ চেণ্টাৰত যোৱাৰ দৰকাৰ নাই। এই গেলা গৰমত দীঘলীয়া লাইন পাতি আপোনালোকে আধাৰ চেণ্টাৰত গৈ আধাৰ আপডেট কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। যেতিয়া নেকি আপোনালোকৰ সেই কামটো আপোনাৰ মোবাইল ফোনতে হয়, ইমান দীঘলীয়া দূৰ ট্ৰেভেল কৰি আধাৰ চেণ্টাৰত গৈ আপোনালোকে আপডেট কৰাৰ কি দৰকাৰ আছে, আপোনালোকে নিজেই কওক এবাৰ। তো সেইখিনিতে উদয় তৰফৰ পৰা এইটোও কৈছে যে যদিহে আপোনালোকে ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, পাছপোৰ্ট, কাৰেণ্টৰ বিল, বেংক পাছবুক, ঘৰ ভাড়াৰ চুক্তি এইবিলাক ডকুমেণ্ট আপোনালোকৰ হাতত আছে, তেনেহ'লে সহজতে আপোনালোকে আধাৰ আপডেট কৰিব পাৰিব। মানে আধাৰ আপডেট কৰিবৰ কাৰণে মেইনলি ভোটাৰ কাৰ্ড থাকিলেও হৈ যাব, ৰেচন কাৰ্ড থাকিলেও হ'ব, পাছপোৰ্ট থাকিলেও হ'ব, কাৰেণ্টৰ বিল থাকিলেও হ'ব, বেংক পাছবুক থাকিলেও হ'ব, ঘৰ ভাড়াৰ যি নেকি চুক্তিপত্ৰ থাকে সেয়া থাকিলেও হ'ব। যিকোনো এটা ডকুমেণ্ট হ'লেই আপোনালোকে আপোনালোকৰ এড্ৰেছ আপডেট কৰিব পাৰিব বুলি জনাইছে। আপুনি যদি আগতে আছিলে বেলেগ এটা জেগাত, তাত আধাৰ কাৰ্ড বনাইছিলে, এতিয়া আহিলে বেলেগ এটা জেগাত, সেইটো জেগাত আপোনালোকৰ আধাৰ কাৰ্ড মানে এড্ৰেছটো বেলেগ, তো সেই ক্ষেত্ৰত আপোনালোকে সহজতে আধাৰ এপৰ জৰিয়তে আপডেট কৰিব পাৰিব বুলি উদয় ফালৰ পৰা জনাইছে। গতিকে আপোনালোকৰো যদি আধাৰ কাৰ্ড আপডেট কৰিব লগা আছে, শীঘ্ৰেই আধাৰ কাৰ্ড আপডেট কৰক আধাৰ এপ্লিকেশ্যনৰ জৰিয়তে। আপোনালোকে আধাৰ চেণ্টাৰত যোৱাৰ দৰকাৰ নাই। যদি আপুনি নিজে কৰিব নাজানে, তেনে কোনোবা এজন জনা ল'ৰা ছোৱালীক ক'ব, তেওঁলোকে সহজতে কৰি দিব পাৰিব। আধাৰ এপছটো যেতিয়া ডাউনলোড কৰিব, ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো বিচাৰিব। আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ লগে লগে OTP এটা আহিব আৰু সেই OTPটো এণ্টাৰ কৰাৰ পাছতেই আপোনালোকৰ আধাৰ কাৰ্ডখন তাত লগ ইন হৈ যাব। লগ ইন হোৱাৰ পাছত সকলোবিলাক ডিটেইলছ আপোনালোকে চেঞ্জ কৰোঁ বুলি ক'লে কৰিব পাৰিব। আপোনালোকৰ ডেট অফ বাৰ্থ সলনি কৰোঁ বুলি ক'লে, আপোনালোকৰ নাম সলনি কৰোঁ বুলি ক'লে, আপোনালোকৰ ফোন নাম্বাৰ সলনি কৰোঁ বুলি ক'লে, আপোনালোকৰ এড্ৰেছ সলনি কৰোঁ বুলি ক'লে, গোটেইবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰিব আধাৰ এপ্লিকেশ্যনৰ জৰিয়তে। গতিকে এইকেইটা কামৰ কাৰণে আপোনালোকে সেই তাত যোৱাৰ কি দৰকাৰ, যেতিয়া আপোনাৰ সেই কামটো ঘৰতে হৈ আছে, হয়নে নহয়? গতিকে আপোনাৰো যদি আধাৰ কাৰ্ড আছে, যদি চেঞ্জ কৰিব লগা আছে, শীঘ্ৰেই আধাৰ এপৰ জৰিয়তে কৰক। অফিচত যোৱাৰ কোনো দৰকাৰ নাই। তো বন্ধুসকল, বছ আজি ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।